সাংবাদিক বন্ধুসকল, বহুদিনৰ মূৰত আজি আমি লগ পাইছোঁ আৰু আপোনালোকক মানে ASLMৰ অফিচত আপোনালোকক মতা হোৱা নাছিল। আগে পিছে আপোনালোকক মই মানে কমিশ্যনৰ অফিচত মাতোঁ, যাতে সাম্যক এটা ধাৰণা এটা হয় ASLMৰ বিষয়ে, যাৰ কাৰণে আজি আপোনালোকক মাতিছোঁ। সকলোৱে আহিছে, সকলোকে মই ধন্যবাদ জনাইছোঁ। আমাৰ দেশৰ প্ৰধানমন্ত্ৰী মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, এই দুয়োগৰাকী ব্যক্তিৰ ক্লিয়াৰ ভিজনৰ বাবে আজি আমি অসমৰ মহিলাসকলক অৰ্থনৈতিকভাৱে আত্মনিৰ্ভৰ কৰাৰ কাৰণে আমি প্ৰয়াস কৰিছোঁ। আৰু আমি সকলোৱে জানো যে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যে ভাৰতবৰ্ষখন যদি আমি আত্মনিৰ্ভৰ কৰিবলগীয়া হয়, তেতিয়াহ'লে আমি ভাৰতবৰ্ষত থকা কৃষকক আমি আগুৱাই নিব লাগিব, কৃষকৰ আয় দুগুণ হ'ব লাগিব, আৰু তাৰ সমান্তৰালভাৱে মহিলাসকলকো আমি আত্মনিৰ্ভৰ কৰিবলগীয়া হ'লে তেওঁলোকক অৰ্থনৈতিকভাৱে আত্মনিৰ্ভৰ কৰিব লাগিব বুলি তেখেতৰ এক সপোন আছিলে। আৰু সেই সপোনক মাননীয় অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সাকাৰ কৰাৰ বাবে অসমৰ মহিলাসকলক আত্মনিৰ্ভৰ কৰাৰ কাৰণে বহুদিন আগৰ পৰা প্ৰচেষ্টা চলাই আহিছিলে। আৰু যাৰ ফলস্বৰূপে আমাৰ যি মনৰ যি সপোন, সেই প্ৰতিগৰাকী মহিলা, বিশেষকৈ আত্মসহায়ক গোটৰ মহিলাক যাতে আমি তেওঁলোকক লাখপতি বাইদেউ হিচাপে যাতে বনাব পাৰোঁ। লাখপতি বাইদেউ মানে প্ৰতিগৰাকী মহিলাই যদি মাহেকত যদি 8,000 টকা ইনকাম কৰে, তেতিয়াহ'লে বছৰেকত তেওঁলোকে 1 লাখ টকা ইনকাম কৰিব পাৰিব। আৰু তেনেকুৱা এটা ভিজন লৈ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজি কিছুদিন আগতে আমাৰ যি এটা সপোন মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান, এই মহিলা উদ্যমিতা অভিযান আমাৰ তেখেতে স্কিম হাতত লৈছিলে। আৰু এই স্কিম হাতত লোৱাৰ প্ৰাক মুহূৰ্তত আমাৰ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এই প্ৰতিগৰাকী মহিলাক যাতে আমি ছেল্ফ হেল্প গ্ৰুপৰ জৰিয়তে যাতে সকাহ দিব পাৰোঁ, তাৰ কাৰণেও ব্যৱস্থা লৈছিলে। আৰু এতিয়ালৈ অসমত আমাৰ যি 39,29,000 যি আমাৰ ছেল্ফ হেল্প গ্ৰুপৰ সদস্য আছে, বা আমাৰ যি 3,58,000 যি আমাৰ ছেল্ফ হেল্প গ্ৰুপৰ সংখ্যা, আৰু সেই সংখ্যাৰ প্ৰতিগৰাকী 10গৰাকীকৈ ধৰিলে আমাৰ 39 লাখ ছেল্ফ হেল্প গ্ৰুপৰ সদস্য আছে। আৰু সেই ছেল্ফ হেল্প গ্ৰুপ যে অকল গঠন কৰি চৰকাৰ যে বহি থাকিব এনেকুৱা নহয়। পোনপ্ৰথমতে আমাৰ ভাৰতৰত্ন অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াই এইটো সপোন দেখিছিলে যে মহিলাসকলক আগুৱাই নিব লাগিব। আৰু তাৰ পৰৱৰ্তী সময়ত 14 চনৰ পিছত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ভাৰত চৰকাৰৰ পৰা আমি এতিয়ালৈ আমি যি ছেল্ফ হেল্প গ্ৰুপৰ ৰিভলভিং ফাণ্ড হিচাপে আমি এতিয়ালৈ প্ৰায় 555 কোটি টকা আমি ইতিমধ্যে তেওঁলোকক আমি প্ৰদান কৰিছোঁ, মহিলা যিসকল আত্মসহায়ক গোটক ৰিভলভিং ফাণ্ড হিচাপে। আৰু ঠিক তেনেকুৱাকৈ আমাৰ কনকলতা মহিলা যি সবলীকৰণ আঁচনি, সেইটোৰ জৰিয়তেও আমি যি 445 কোটি টকা ইতিমধ্যে আমি তেওঁলোকক প্ৰদান কৰিবলৈ সক্ষম হৈছোঁ। আৰু এইটো দুয়োটা যদি আমাৰ হিচাপ যদি চোৱা যায়, তেতিয়াহ'লে আমি দেখা পাওঁ যে এতিয়ালৈ আমি ছেল্ফ হেল্প গ্ৰুপৰ বিভিন্ন ধৰণে ৰিভলভিং ফাণ্ডে হওক বা তেওঁলোকক কেপিটেল ছাবচিডিয়ে হওক বা অসম চৰকাৰৰ কনকলতা মহিলা সবলীকৰণ আঁচনিৰ জৰিয়তে হওক, এতিয়ালৈ আমি অসমৰ ছেল্ফ হেল্প গ্ৰুপৰ নামত এতিয়ালৈ 2023 কোটি টকা বিভিন্ন ধৰণৰ ৰিভলভিং ফাণ্ড বা কেপিটেল ফাণ্ড দি পেলাই আমি সহায় কৰিছোঁ, যাতে ছেল্ফ হেল্প গ্ৰুপসকলে যাতে নিজস্বভাৱে বিভিন্ন যাতে সামগ্ৰী যাতে প্ৰস্তুত কৰিব পাৰে, আৰু সেই সামগ্ৰীসমূহ যাতে আমাৰ ভাৰতৰ বজাৰত যাতে আমি বিক্ৰী কৰি তাৰ পৰা যাতে তেওঁলোকে লাভৱান হ'ব পাৰে। আৰু তেওঁলোকক মাৰ্কেট লিংকেজ দিলে বেংকৰ পৰা যদি আমি তেওঁলোকক বেংকৰ লগত যদি লিংকেজ কৰাই দিব পাৰোঁ, তেতিয়া নিশ্চিত ওপৰত
আমি তেওঁলোকক আগন্তুক দিনত আমাৰ যি সপোন আছে লাখপতি আমি কৰিব পাৰিম। কিন্তু লাখপতি কৰাৰ প্ৰাক মুহূৰ্তত আমি ভাৰত চৰকাৰৰ পৰা 1577 কোটি টকা আৰু অসম চৰকাৰৰ পৰা 445 কোটি টকা আৰু সৰ্বমুঠ 2023 কোটি টকা ইতিমধ্যে তেওঁলোকক আমি প্ৰদান কৰিছোঁ। আৰু এইখিনি প্ৰদান কৰাৰ পিছত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ জৰিয়তে ইতিমধ্যে প্ৰায় আমি 32,21,290 এনেকুৱা সদস্যা আমি চিনাক্ত কৰি লৈছোঁ। আৰু এই চিনাক্ত কৰাৰ প্ৰাক মুহূৰ্তত তেওঁলোকৰ বিভিন্ন ধৰণৰ ভেৰিফিকেশ্যন দুবাৰকৈ ভেৰিফিকেশ্যন হৈছে আৰু এতিয়াও থাৰ্ড ভেৰিফিকেশ্যন চলি আছে। আৰু এনেকুৱাকৈ আমি প্ৰায় 30 লাখ অতি কমেও 30 লাখ মহিলা সদস্যা মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই পোনপ্ৰথমতে তেওঁলোকক যাতে বেংকৰ লেনদেন কৰাৰ কাৰণে বা তেওঁলোকক যাতে কামত যাতে আমি অগ্ৰসৰ কৰাব পাৰোঁ তাৰ কাৰণে প্ৰতিগৰাকী সদস্যাক আমি 10,000কৈ টকা দিয়াৰ কথা ভাবিছোঁ। আৰু এই মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এইটো উদ্দেশ্য এইটোৱে যে 10,000 টকাটোৰে যাতে তেওঁলোকে যাতে উৎসাহ যাতে আনিব পৰা যায়, কামত যাতে নিয়োগ কৰিব পৰা যায়। কাৰণ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সপোন এটাই যে যেতিয়ালৈ আমি অসমৰ মহিলাসকলক আমি আত্মনিৰ্ভৰ কৰিব নোৱাৰিম তেতিয়ালৈ আমি অসমখন আমি আত্মনিৰ্ভৰ কৰিব নোৱাৰিম। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি এষাৰ কথা কৈ আছে যে আমি 1ৰ পৰা 5 নম্বৰ যদি আমি স্থানত যদি স্থলাভিষিক্ত হ'বলগীয়া হয় তাৰ আগে আগে নিশ্চিত ওপৰত মহিলাসকলক আমি আত্মনিৰ্ভৰ কৰিব লাগিব। যাৰ কাৰণে এনেকুৱা আমাৰ যি অভিলাষী আঁচনি মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনি আৰু এই আঁচনিটো যদি আমি আগন্তুক দিনত যিহেতু আমাৰ এতিয়ালৈ লাখপতি বাইদেউ আমাৰ প্ৰায় 8,50,000 লাখপতি বাইদেউ আছে আৰু সেই লাখপতি বাইদেউগৰাকী প্ৰকৃত অৰ্থত তেওঁলোকে প্ৰতি মাহত অতি কমেও 8,000 আৰু 12 মাহ ধৰিলে তেওঁলোকে 1 লাখ টকাকৈ ইনকাম কৰি আছে। আমি আশা ৰাখিছোঁ যে আমাৰ যি অতি কমেও যদি আমি 30 লাখ যদি মহিলাক যদিও আমাৰ 32 লাখ যদিও আমি পাইছোঁ, তো 30 লাখ মহিলাক যদি আমি 1 লাখকৈ যদি টকা যদি ইনকাম কৰা যদি বাট দেখুৱাই দিব পাৰোঁ তেতিয়াহ'লে নিশ্চিত ওপৰত অসমত আমাৰ অসমৰ মহিলাসকলে সদস্যাসকলে 3,000 কোটি টকাৰ তেওঁলোকে ব্যৱসায় কৰিব পাৰিব প্ৰতি বছৰত। আৰু যদি অসমৰ মহিলাসকলে যদি প্ৰতি বছৰত যদি 3,000 কোটি টকা যদি ব্যৱসায় কৰিব পাৰে নিশ্চিত ওপৰত 5 বছৰ বা 10 বছৰ পিছত আমি যি কথা ভাবি আছোঁ যে আমি 1ৰ পৰা 5ম স্থানলৈ এনেকুৱাকৈ যি গতি ইতিমধ্যে আৰম্ভ হৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত নিশ্চিত ওপৰত প্ৰতি মাহত প্ৰতি বছৰত যদি 3,000 কোটি টকা যদি আমাৰ অসমৰ মহিলাই যদি আয় কৰে তেতিয়াহ'লে যদি 10 বছৰ যদি হিচাপ কৰোঁ 10 বছৰ হিচাপ কৰিলে 10 বছৰত অসমৰ মহিলাই 30,000 কোটি টকা আৰু 3,000 কিমান হ'ব এইটো 3,000 যদি হয় 10 বছৰ 30,000 কোটি টকা। ঠিক 30,000 কোটি টকাক যদি আমি এটা মিছন হিচাপে লওঁ নিশ্চিত ওপৰত আমি সফলতা লাভ কৰিব পাৰিম। আৰু তাৰ কাৰণে বিভিন্ন ধৰণৰ আমি অকল IEC ইনফৰমেশ্যন এডুকেশ্যন কমিশ্যনে নহয়, আমি প্ৰত্যক্ষভাৱে তেওঁলোকৰ লগত ট্ৰেইনিং প্ৰগ্ৰাম তেওঁলোকক কৌশল বিকাশৰ লগতে আপোনালোকৰ জৰিয়তে বিভিন্ন প্ৰচাৰৰ জৰিয়তে আমি তেনেকুৱা অভিযান হাতত লৈছোঁ। আৰু এইটোৰ লগত সমান্তৰালভাৱে আমি যাতে তেওঁলোকক মাৰ্কেট যাতে দিব পাৰোঁ। আমাৰ যিহেতু বিভিন্ন স্থানীয়ভাৱে মেলাসমূহতে হওক বা বিভিন্ন ঠাইত আমি যিহেতু তেওঁলোকৰ প্ৰডাক্টসমূহ আমি বিক্ৰী কৰাৰ কাৰণে ইতিমধ্যে ব্যৱস্থা কৰিছোঁ। সমান্তৰালভাৱে আমি সৰচ মেলাৰ আয়োজন কৰিছোঁ। আৰু মই সেইকাৰণে আজি আপোনালোকৰ সন্মুখত মই গৌৰৱ অনুভৱ কৰিছোঁ যে আমাৰ নিবেদন পাটোৱাৰী আমাৰ MD আৰু তেখেতৰ লগত সমূহ আমাৰ ASLM ষ্টাফে আজি আমাক যিটো নিদৰ্শন দেখুৱালে আমি সকলোৱে তেওঁলোকক ধন্যবাদ জনাইছোঁ। কাৰণ আমি যোৱা বছৰ প্ৰতি বছৰে আমি সৰচ মেলা আমি আয়োজন কৰি আহিছোঁ। আৰু এই সৰচ মেলাত যদি আমি হিচাপ চাওঁ তেতিয়া এইবাৰ যোৱাকালি যি সৰচ মেলা আমাৰ শেষ হৈ গ'ল এই সৰচ মেলাত আমাৰ 16 দিন ব্যাপী এই মেলা আয়োজন হৈছিলে। এইবাৰ বহুত বহল পৰিসৰত হৈছিলে। আমাৰ যোৱাবাৰ আছিলে আমি 8 কোটি টকাৰ আমি বিজনেছ কৰিছিলোঁ, 8,74 লাখ টকা আমাৰ কিনা বেচা হৈছিলে। কিন্তু এইবাৰ আমাৰ 8 কোটি টকাৰ পৰিৱৰ্তে আমি 19,69,85,000 টকা আমাৰ বিভিন্ন মহিলা অসমৰে হওক বা উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন মহিলা আমাৰ সৰচ মেলাত ইমান কোটি টকাৰ সামগ্ৰী বিক্ৰী কৰিবলৈ সক্ষম হৈছে।
আৰু ঠিক তেনেকুৱাকৈ যদি আমি চাওঁ আমাৰ এগৰাকী পূৰ্ণিমা মহিলা ছেল্ফ হেল্প গ্ৰুপ লখিমপুৰ জিলাৰ আৰু তেখেতে নিজে তেওঁৰ ষ্টলত তেওঁ বিক্ৰী কৰিবলৈ সক্ষম হৈছে 1,04,00,000 টকা বিক্ৰী কৰিবলৈ সক্ষম হৈছে। এই যে আজি যিটো ট্ৰেন্স যিটো আহিছে যে 8 কোটিৰ পৰা যিটো আমাৰ 19,85,00,000 বা অলমষ্ট 20 কোটি টকা, এই ট্ৰেন্সটো অহাৰ কেইবাটাও কাৰণ আছে। প্ৰথম কাৰণটো হৈছে কি যে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মহিলাসকলক লৈ ছেল্ফ হেল্প গ্ৰুপৰ মহিলাসকলক লৈ পেলাই ৰঙাপাৰাবাসীৰ বাবে সুখবৰ। আপুনি যদি দুচকীয়া বাহন ল'ব বিচাৰিছে তেন্তে এতিয়াৰে পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই। আপুনিও আহিব পাৰে DBP এছ'চিয়েটলৈ, বাজাজ টু হুইলাৰ ডিলাৰ। আমাৰ ঠিকনা ৱাৰ্ড নং 8 ঠাকুৰবাৰী ৰোড, ডাকঘৰ, ৰঙাপাৰা, জিলা শোণিতপুৰ। আমাৰ যোগাযোগৰ নম্বৰ 9435707133 9707967285285।